আজি আৰম্ভ হৈছে চৰাইদেউ মহোৎসৱ। চৰাইদেউ মৈদামস্থলীৰ কাষতে আয়োজন কৰা হৈছে মহোৎসৱৰ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱৰ। পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় মহোৎসৱৰ কাৰ্যসূচীৰ। চৰাইদেউ মহোৎসৱক লৈ এতিয়া জিলাখনত আনন্দৰ বন্যা। চৰাইদেউ মৈদামস্থলীৰ বাবে 1 কোটি টকাৰ অনুদান ঘোষণা কৰা হৈছে। টাই আহোম উন্নয়ন পৰিষদে আগবঢ়াইছে এই অনুদান। এই ঘোষণা কৰিছে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁয়ে। এয়া কিছু দৃশ্যাংশ দেখুৱাইছো। আজিৰে পৰা আৰম্ভ হৈছে চৰাইদেউ মহোৎসৱ আৰু 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভ হৈছে চৰাইদেউ মহোৎসৱ। চৰাইদেউ মৈদামস্থলীৰ কাষতে আয়োজন কৰা হৈছে এই মহোৎসৱৰ। আজি চৰাইদেউ মহোৎসৱৰ এই শুভ অনুষ্ঠানত আমাৰ চৰাইদেউ মহোৎসৱৰ সন্মানীয় সভাপতি ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আৰু মুখ্য সম্পাদক পবিত্ৰ গগৈ ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আজি চৰাইদেউ মহোৎসৱে এক আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। আজি বহুকেইখন ৰাষ্ট্ৰদূতো ইয়াত অংশগ্ৰহণ কৰিব আৰু বহুকেইটা দেশৰ বাণিজ্যিক তেওঁলোকৰ দলো আহি ইতিমধ্যে আমাৰ উপস্থিত হৈছে। এইটো আমাৰ চৰাইদেউবাসীৰ বাবে অতি গৌৰৱৰ কথা আৰু আমি আশা ৰাখিছোঁ এই মহোৎসৱে আমাৰ এই অঞ্চলত বসবাস কৰা প্ৰত্যেক জাতি আৰু জনগোষ্ঠীক একত্ৰিত কৰি ভাতৃত্ব বান্ধোনেৰে সকলোকে আগবঢ়াই লৈ যাব বুলি আমি আশা ৰাখিছোঁ। আৰু তাৰ সমান্তৰালভাৱে যিহেতু চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইতিমধ্যে হৈছে আৰু ইয়ালৈ বহু দেশী বিদেশী লোক আহিব। এতিয়া আমি তেওঁলোকৰ আগত আমাৰ যি লোকনৃত্য, যি হেৰাই যোৱা বাদ্যযন্ত্ৰ, আমাৰ তাৰ যি সংস্কৃতি, সেই সংস্কৃতিখিনি আমি তেওঁলোকৰ আগত উপস্থাপন কৰিবৰ কাৰণে আমি কাউন্সিলৰ ফালৰ পৰা আমি 1 কোটি টকা এনেকুৱা এটা আমি অডিটৰিয়ামেই হওক বা এনেকুৱা এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিব বিচাৰিছোঁ। যি সাংস্কৃতিক কেন্দ্ৰৰ যোগেদি কোনোবা এজন যেতিয়া বাহিৰৰ পৰা লোক আহিব, আমাৰ যি চহকী সংস্কৃতি তেওঁলোকে যাতে দেখা পায়। आपको मालूम है कि ये 26 जुलाई 2024 को यूनेस्को ने चराइदेउ मैडम्स को विश्व धरोहर संस्कृति का वो एक टैग दिया है, उन्होंने उसको एक जगह दी है। तो इसकी अपार संभावनाएं हैं भविष्य में यहाँ टूरिज़्म विकसित होने की। मेरी शुभकामनाएं हैं। हमने जब আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।